এটি কথা মই জানিব বিচাৰিছোঁ যে ভগৱন্তই নাম ল'লে ভাল পায় যদি নাম লৈ যদি আমি সৈন্য দেৱতালৈ যদি আমি বজনা কৰোঁ তেতিয়া কৃপা কৰিব নকৰিব এই বিষয়টো অকণমান বুজাই দিয়কচোন বাপ কৃষ্ণ কৃষ্ণ বাপজনৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে খুব এভাগী সুন্দৰ ভাৱনা বাপজনে প্ৰকাশ কৰিছে প্ৰথম কথা হ'ল শাস্ত্ৰসন্মত অনাচাৰ কৰি মোৰ অপৰাধী নহি অনাচাৰ কৰাজন অপৰাধী নহয় বুলি কৈছে আন দেৱ পূজে যিটো সিটো মোৰ দ্ৰোহী কৃষ্ণদেৱৰ বাহিৰে আন দেৱতাক চিন্তা কৰিলে তেওঁ পৰম পাপী বুলি সিদ্ধান্ত দিছে কৃষ্ণক নভজি যিটো আন দেৱ পূজৈ ৰাক্ষস অসুৰ শিশি একোৱে নুবুজৈ কৃষ্ণদেৱক এৰি আন দেৱতাক চিন্তা কৰিলে পূজা কৰিলে ভাবি থাকিলে সেইজনক ৰাক্ষস অসুৰ বুলি কৈছে আন দেৱ এৰে কৰে কেশৱ কহম জানিবা হাঁহি সিজন পাতকী পৰম আন দেৱতাৰ লগত কৃষ্ণদেৱক সমান ভাবি সেই নিয়মটো পালন কৰিলে তেওঁক পৰম পাপী বুলি কৈছে বিশ্বকৰ্মা পূজাত গৈ বৰতাল বজাই গোপাল গোবিন্দ যদুনন্দন গোৱা সৰস্বতী পূজাত গৈ কৃষ্ণ দেৱতাৰ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই বুলি কৈ চাকি বন্তি দিয়া সেই ব্যৱস্থাটো শাস্ত্ৰসন্মতে অপৰাধ বুলি সিদ্ধান্ত দিছে কিন্তু কংসই হাৰূপ্য মুকুতি লাভ কৰিছিল কংস কি দুৰাচাৰী কংস কি অত্যাচাৰী কংস কি অধৰ্মী কংসই কিন্তু হাৰূপ্য মুকুতি লাভ কৰিছিল কিয় যিদিনাই তেওঁৰ ভগিনী দৈৱকীক সন্ত বসুদেৱলৈ বিয়া দি ৰথৰ বাঘ জৰি ধৰি আগবঢ়াই থৈ আহিবলৈ গৈছিল সেইদিনাই আকাশবাণী শুনা পাইছিল যি স্নেহৰ ভগিনী দৈৱকীক বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অবলীলাক্ৰমে যিদিনাই সাৱধান বাণী শুনা পালে সেই মুহূৰ্তৰ পৰা কংসৰ চিন্তা কিন্তু এটাহে কোন কৃষ্ণ খাওঁতে কৃষ্ণ শুওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বাক্যে বচনে খোজে কাটলে গমনে সকলোতে কেৱল কংসই কৃষ্ণ তত্ত্বক চিন্তা কৰিবলৈ লাগি গ'ল মাত্ৰ ভাৱনাটো হ'ল বৈৰী ভাৱে সি মোক যদি মাৰে তাৰ আগত মই তাক মাৰিম কাৰণ সাৱধান বাণী আকাশবাণী শুনা পালে কংসই অজ্ঞানবশত ঈশ্বৰ কৃষ্ণত ভক্তি কৰি আছিল সেইকাৰণে ঈশ্বৰে কৃপা কৰি কংসক হাৰূপ্য মুকুতি প্ৰদান কৰিছে শংখ চক্ৰ গদা পদ্ম চাৰি অষ্টধাৰী শ্যাম বৰণৰ ৰূপ যি ভগৱন্তৰ সেই ৰূপৰ গৰাকী কংস নামৰ জীৱাত্মা হ'ব পাৰিলে ঠিক তেনেকৈ আমিও শৰণ গ্ৰহণ কৰাৰ আগত অন্য দেৱতাক চিন্তা কৰিব পাৰোঁ এইটো অনাচাৰ ইয়াত অপৰাধ নাই কিন্তু যিদিনাই কংসই আকাশবাণী শুনি সাৱধান বাণী শুনাৰ লগে লগে এক শৰণ মাৰ্গটো আশ্ৰয় কৰিলে ঠিক আমিও স্থায়ী গুৰু আসনৰ সন্মুখত দণ্ডৱতে 7 বাৰ সেৱা কৰি গুৰুৰ চৰণত শৰণাপন্ন হৈ শৰণ গ্ৰহণ কৰিম সেই দিনটোৰ পৰা আমাৰ চিন্তা আমাৰ ভাৱনা আমাৰ বাক্য প্ৰত্যেকটো আমাৰ কেৱল এক ঈশ্বৰমুখী হ'ব লাগিব এই ব্যৱস্থাটো শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে গতিকে এক শৰণৰ মাধ্যমেৰে আমি আগবাঢ়িব লাগিব যেনেকৈ এগৰাকী কন্যাই মাতৃ পিতৃ গৃহত থাকোঁতে যৌৱন প্ৰাপ্ত হৈ থাকোঁতে মনে মনে 5 জন মানক ভাল পাই থাকিবও পাৰে কোনোবা এগৰাকী কন্যাই 5 জন মানক ভাল পাবও পাৰে কোনোবা এজন যুৱকে যৌৱন প্ৰাপ্ত হৈ থাকোঁতে মনে মনে মোবাইলত
মাক দেউতাকে গম নোপোৱাকৈ 10 গৰাকীমানৰ লগত ভাল পোৱা পুই খেলি থাকিব পাৰে কিন্তু সমাজক সাক্ষী কৰি কন্যাগৰাকীয়ে ভকতৰ আশীৰ্বাদ পুষ্ট হৈ সেন্দুৰ লয় এজনৰ নামত আৰু এজনৰ নামত সেন্দুৰ লোৱাৰ লগে লগে সেই স্বামীজনেও সেই গৰাকীকে ধৰ্মপত্নী বুলি সাদৰেৰে গ্ৰহণ কৰে সমাজক সাক্ষী কৰি তাৰ পাছত মনে মনে আগৰ কেইজনক ফোন কৰি থাকে নেকি নাথাকে সেই বাপজনে আগৰ কেইগৰাকীলৈ ফোন কৰি থাকে নেকি মনে মনে যদি মনে মনে ফোন কৰি থাকে তেতিয়াহ'লে আইগৰাকীয়ে গম পালে ঘৰ ভাগি ঠানবান হ'ব আৰু যদি আইগৰাকীয়ে সেই ব্যৱস্থাটো পালন কৰি থাকে বাপজনে গম পোৱাৰ লগে লগে আইগৰাকী তৎক্ষণাত মাকৰ ঘৰলৈ যাবলৈ জ্ঞান চুটি খেৰাব তাৰমানে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি তেহে সিজিব দাইল আলু গুটি মানে সংসাৰ ধৰ্ম সুন্দৰভাৱে পৰিচালনা হৈ থাকিব এতিয়া আমি কৃষ্ণৰ নাম শংকৰ মাধৱৰ দুইজনাই কৈ গৈছে কৃষ্ণৰ নাম ল'লে বোলে জীৱৰ গছত গতি পায় আমি কৃষ্ণৰ নামৰ লগতে শিৱৰ নাম ল'লে আমি জীৱৰ মুক্তি পাম নাপাম শিৱৰ এটা বেলেগ দেৱতা বুলি ভাবিম নেকি আমি সেই কথাষাৰ অকণমান বুজাই দিয়কচোন বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে আমি ইতিমধ্যে পদচন্দই প্ৰকাশ কৰি থকা কথাখিনিৰ মাজত সোমাই থকা হৈছিল যে কেনেকৈ ব্যাসদেৱে মহাভাগৱত লাভ কৰিলে এই কথাটো জানিবৰ বাবে শৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিমুনিয়ে মহামানী হুতগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছিল আৰু তাকে প্ৰকাশ কৰিছে পদে যে এদিনাখন পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱে বদৰিকাশ্ৰমত উগুল থুগুল মনেৰে বহি আছে আৰু সেই বহি থকা অৱস্থাত ভাবিও আছে যে মই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰিলোঁ কিন্তু মোৰ অৱস্থাটো কিয় এনেকুৱা হ'ল কিয় একোতে মোৰ মন স্থিৰ নোহোৱা হ'ল এনেকৈ ভাবি ভাবি থাকোঁতে হেহিবেলা তৈতে আহি মিলিল নাৰদ সেই সময়তে দেৱঋষি নাৰদ আহি সেই পবিত্ৰ পুণ্যধামত উপস্থিত হৈছে যাক গুৰুজন বস্তুৱে ব্যাস নাৰদ সংবাদ ৰূপে আমাক প্ৰকাশ কৰিছে আৰু দেৱঋষি নাৰদৰ ৰূপটো প্ৰকাশ কৰিছে যে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম দেৱঋষি নাৰদে হাতত দিব্য বিনা যন্ত্ৰ আশ্ৰয় কৰিছে আৰু মুখেৰে ৰাম নাম স্মৰণ কৰি হৃদয়ত কৃষ্ণ মূৰ্তি ধাৰণ কৰি অবিশ্ৰামভাৱে প্ৰেম ভক্তিত গদগদ হৈ সেই স্থানত আহি উপস্থিত হৈছে তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আৰু এই নাৰদৰ আচৰিত ৰূপটো দৰ্শন পাই মহামুনি বেদব্যাস স্বাভাৱিকতে আচৰিত হৈছে চক খাই উঠিছে যে মই হঠাৎ কি অদ্ভুত এক দৃশ্য দেখা পালোঁ আৰু দেখা পোৱাৰ লগে লগে আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষিক কৰিলা সেৱলি দেৱঋষি নাৰদক মহামুনি বেদব্যাসে উঠি গৈ সেৱা নিবেদন কৰিছে আৰু সেই সেৱাভাগীৰ নাম প্ৰকাশ কৰিছে কৃতাঞ্জলি সেৱা দেৱঋষি নাৰদ আহিল আৰু নাৰদক দেখি মহামুনি বেদব্যাসে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে তাৰ পাছত দিলন্ত আসন আনি বহিবাৰ তৰে এখনি সুন্দৰ আসনৰ ব্যৱস্থা কৰিছে দেৱঋষি নাৰদক বহিবৰ বাবে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে দুটি ব্যৱস্থা পুনশ্চ পালন কৰিছে পাদ্য আৰু অৰ্ঘ পাদ্য অৰ্ঘ মানে কি পাদ্য মানে হ'ল চৰণ ধোৱা পানী অৰ্ঘ মানে হ'ল হাত মুখ ধোৱা পানী মহামুনি বেদব্যাসে দেৱঋষি নাৰদক সেৱা কৰিছে দুটি পাত্ৰত জল লৈ এটা পাত্ৰত
জল লৈছে, সেই পাত্ৰটোৰ জৰিয়তে দেৱৰ্ষি নাৰদৰ চৰণ সুন্দৰভাৱে ধুৱাই দিছে। পাদ্য, তাৰপিছত অৰ্ঘ, অন্য এটা পাত্ৰত সুন্দৰ জল লৈ সেই পাত্ৰৰ পৰা জল লৈ দেৱৰ্ষি নাৰদৰ হাত আৰু মুখ ধুবৰ বাবে পাত্ৰটো আগবঢ়াই দিছে। এতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰিছোঁ, আমি নামঘৰত অনুষ্ঠান কৰিছোঁ, শাস্ত্ৰৰ সিদ্ধান্ত আপোনাৰভাৱে জানে, দিহানামতো গায়, অ ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে সব ভকতৰ সেৱা। পদূলিৰ মুখত চৰণ ধুৱাবলৈ পাদ্যৰ ব্যৱস্থা কৰি আমি জল ৰাখোঁ, আৰু অৰ্ঘৰ ব্যৱস্থা কৰিবলৈ আমি অন্য এটা পাত্ৰত জল ৰাখোঁ নে নাৰাখোঁ, এইটোৰ ওপৰত নিৰ্ভৰ কৰিব গৃহস্থী ধৰ্ম পালন কৰোঁতে শাস্ত্ৰসন্মত ব্যৱস্থাটো আমাৰ হৈছেনে নাই হোৱা, চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আমি প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা নিয়ম বছৰেকত ভকতৰ সেৱাৰ অৰ্থে আমি কৰোঁ, কিন্তু সেই ব্যৱস্থাটোত এই নিয়মকেইটা আমি সোমোৱাই ল'ব পাৰিছোঁনে নাই পৰা, আমাৰ জাত কি, আমাৰ সমাজ কি, এইটো দৰকাৰ নাই। মাত্ৰ শাস্ত্ৰসন্মত নিয়মটো আমি পালন কৰিছোঁনে নাই কৰা, এইটোৰ ওপৰত নিৰ্ভৰ কৰিব ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা আমি লাভ কৰিব পাৰিম নে নোৱাৰিম। বৰ্তমান পদে আমাক এনেকৈ ক'লে, ইয়াৰ পাছত পদে কি বুলি ক'ব আমি পুনশ্চ পদৰ মাজলৈ যাম। পৰাশৰ মুনিৰ পুত্ৰ কৃষ্ণ দৈপায়ন বেদব্যাস নামৰ উৎপত্তি আপোনাৰভাৱে জানে, যে জ্ঞানমাৰ্গীয় ঋষি পৰাশৰে যমুনা নদী পাৰ হ'বলৈ আহোঁতে সেই যমুনা নদীত ঘাটৈ হিচাপে আছিল এগৰাকী সুন্দৰ ৰূপৱতী গুণৱতী কন্যা, যাৰ নাম আছিল মৎস্যগন্ধা, ধীবৰ ৰজাৰ কন্যা। সেই মৎস্যগন্ধাৰ প্ৰেমত পৰি পৰাশৰ মুনিয়ে তেওঁৰ নাম মৎস্যগন্ধাৰ বিপৰীতে ৰাখিছিল যোজনগন্ধা। মাছ মাছ গোন্ধাই থাকে শৰীৰটো, সেইকাৰণে এটি সুগন্ধযুক্ত নাম প্ৰদান কৰিলে যোজনগন্ধা। আৰু তেওঁৰ প্ৰেমত পৰি যমুনা নদীৰ মাজত যুগবলেৰে এটি দ্বীপৰ নিৰ্মাণ কৰিলে, আৰু সেই দ্বীপতে পতি পত্নী হিচাপে বহু যুগ সংসাৰ ধৰ্ম পালন কৰিলে। তেওঁলোকৰ মাজত এটি সন্তানৰ জন্ম হ'ল, আৰু সেই সন্তানটিৰ শৰীৰৰ বৰণটো ক'লা হোৱাৰ বাবে তেওঁৰ নাম ৰখা হৈছিল কৃষ্ণ। দ্বীপত জন্ম হোৱাৰ বাবে তেওঁৰ অন্য এটি নাম হ'ল দৈপায়ন। আৰু সময়ত বেদৰ শাখা প্ৰশাখা ভাগ কৰি শাস্ত্ৰ পুৰাণ প্ৰণয়ন কৰি জীৱৰ মাজত প্ৰখ্যাত হোৱাৰ বাবে তেওঁৰ অন্য এটি নাম হ'ল বেদব্যাস। কৃষ্ণ দৈপায়ন বেদব্যাস। তেওঁ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰাৰ পাছতো তেওঁৰ মন উগুল থুগুল হ'ল। কিয় মন খেলি মেলি হ'ল, উগুল থুগুল হ'ল, তাৰে কাৰণটো বৰ্তমান প্ৰকাশ কৰিছে দেৱৰ্ষি নাৰদৰ আগত। দেৱৰ্ষি নাৰদৰ লগত কথোপকথনৰ জৰিয়তে পদে আমাক প্ৰকাশ কৰিলে যে মই কিয় এনেকুৱা হৈছোঁ, মই নিজে একো উত্তৰ উলিয়াব পৰা নাই। সেই দেৱৰ্ষি নাৰদ ভগৱন্তৰ 24টি অৱতাৰৰ ভিতৰত তুমিওতো এটি অৱতাৰ, অংশ অৱতাৰ, ময়ো ভগৱন্তৰে অংশ অৱতাৰ, কিন্তু মই ভাবি পোৱা নাই তুমি মোক উত্তৰটো দিব লাগে মোৰ কিয় এনেকুৱা হৈছে। যিজনে লিখিলে সেইজনৰে তেনেকুৱা অৱস্থা হ'ল, আৰু আমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম পালন কৰিলে আমাৰ কি অৱস্থা হ'ব, সেইটো প্ৰথম আমি চিন্তা কৰাটো প্ৰয়োজন। যিজনে লিখি দিলে সেইজনৰে মনৰ উগুল থুগুল খেলি মেলি, আৰু আমি সেই নিয়মবিলাক পালন কৰিবলৈ গ'লে আমাৰ কেনেকুৱা অৱস্থা হ'ব, তাৰেই কথা পদবন্ধে আমাক প্ৰকাশ কৰিলে যে সেই ব্যাস তুমি শুনা, তোমাৰ যে এনেকুৱা হৈছে মই তোমাক পোনে পোনে কওঁ বেকা বেকি নকৰোঁ দিয়া।
ৰাম নাৰদ বদতি মহাৰিষি শুনা ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ গোটেই জগতখন তুমিয়ে ধ্বংস কৰি পেলালা গোটেই জগতখন তুমিয়ে নাশ কৰি পেলালা কেনেকৈ নাশ কৰিলা নিৰন্তৰে পশুৰ লৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান বিনা কাৰণত তুমি পশু পক্ষীৰ প্ৰাণ হৰণ কৰাই দিলা অৰ্থাৎ সেই নিয়মটোক ধৰ্ম বুলি পালন কৰিবলৈ জাতি বিশেষে সমাজ বিশেষে তুমি দি দিলা সেইটোৱে তোমাৰ পৰম অন্যায় এতিয়া আমাৰ এইটো নিয়ম আমি পালন কৰোঁ নে নিশ্চয় কৰোঁ মিচিং সম্প্ৰদায়ৰ মাজত এই নিয়মটো প্ৰচলিত হৈ আছে আমি যিটো দেখিছোঁ মাত্ৰ প্ৰকাশ কৰা হৈছে অপৰাধ নধৰিব যেতিয়া এজন ব্যক্তি পৰলোকগামী হয় তেতিয়া সেই পৰলোকগামী হোৱা ব্যক্তিজনৰ অৰ্থে 10 বছৰমানৰ মূৰত এটা অনুষ্ঠান কৰে যাক দদগাং বুলি কোৱা হয় আৰু তাত জোঁৱাইকে এটা গাহৰি দিব লগা হয় এনেকুৱা কিছুমান নিয়ম আছে সেই গাহৰিটোৰ কি অপৰাধ আছিল একোটো অপৰাধ নাই সেই প্ৰাণীটোক বিনা কাৰণত বধ কৰি তাৰ মাংস খাই জীৱই মনুষ্য নামৰ উত্তম জীৱই সেইটো নিয়মক ধৰ্ম বুলি পালন কৰিবলৈ তুমি যে শিকাই দিলা বাকীবিলাক শাস্ত্ৰত যে তুমি লিখি দিলা এইটো তোমাৰ পৰম অন্যায় হ'ল সেই ব্যাস এনেকৈ বহুতে কুকুৰা দিয়ে বলি আৰু দুৰ্গা পূজাত গৈ মহ বলি দিয়ে ছাগলী বলি দিয়ে অকণমান আগত পদে কোৱা হৈছিল সমস্ত ভূততে ভগৱন্ত আছে তেতিয়াহ'লে মাটিৰ এটা মূৰ্তিক সন্তুষ্ট কৰি কল্যাণ হ'ব বুলি চৈতন্য শক্তি থকা ছাগলীটোক কাটি বলি দিয়াৰ অৰ্থটোত আপোনাৰ মোৰ কল্যাণ হ'বনে অকল্যাণ হ'ব চিন্তা কৰিলে আমি উত্তৰটো পাই যাম কৃষ্ণ বাপ সুন্দৰভাৱে আমাক বাপ জনাই বুজাই দিছে কৃষ্ণ আৰু আমি এটি কথা জানিব বিচাৰিছোঁ যে আমি বিয়া সভাত ছাগলী দুটাকে নহয় তিনিটাকে আমি জীৱ হত্যা কৰি পেলাই আমি কৰ্ম কৰোঁ কৃষ্ণ এই কৰ্মভাগী আমি তাৰ দুখ পৰিম নে নপৰিম বিষয়টো আপুনি অকণমান বুজাই দিবৰ কাৰণে আমি সেৱা জনাইছোঁ কৃষ্ণ বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে কৃষ্ণ আপোনাৰ সৰ্বজানন্তা জানেই গীতা শাস্ত্ৰত সিদ্ধান্ত দিছে ভগৱন্ত পুৰুষে যে ৰক্ত ৰঞ্জিত দ্ৰব্য মই গ্ৰহণ নকৰোঁ অৰ্জুন ৰক্ত ৰঞ্জিত মানে তেজৰ দ্বাৰা মিশ্ৰিত দ্ৰব্য যদি ভগৱন্তক অৰ্পণ কৰা যায় ভগৱন্তক গ্ৰহণ নকৰে এতিয়া ভগৱন্ত ক'ত আছে আমি ইতিমধ্যে আলোচনা কৰিয়ে আছোঁ ভগৱন্ত ক'ত আছে হৃদয়ৰ মাজত কেনেকৈ আছে হৰি ৰূপে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি পেট্ৰলৰ দ্বাৰা চালিত গাড়ী এখন ডিপুত গৈ যেতিয়া আমি ডিজেলৰ দামটো কম হ'ল বুলি জানিলোঁ ডিপুত গৈ পেট্ৰল নভৰাই ডিজেল কোনোবাই ভৰাও নি গাড়ীখনত আছোঁ নি আমি কোনোবা ডিজেল ভৰোৱা মানুহ নাই ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত বোলে পেট্ৰলৰ দামটো কমি গ'ল ডিজেলৰ দামটো বাঢ়ি আছে সেই বুলি ডিপুত গৈ কোনোবা এদিনা পেট্ৰল ভৰাও নি ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত নভৰাও ঠিক তেনেকৈ মনুষ্য নামৰ শৰীৰটোত শাস্ত্ৰই সিদ্ধান্ত দিছে ৰক্তৰঞ্জিত আহাৰেৰে সেৱা নকৰিবলৈ সেউজীয়া শাক পাচলি আমাক শাস্ত্ৰসন্মতে সাত্বিক আহাৰ হিচাপে সুন্দৰভাৱে দৰ্শন কৰাইছে আৰু সেই সাত্বিক আহাৰ গ্ৰহণ নকৰি এই কোটিটকীয়া শৰীৰটোত যদি ৰাতিপুৱাৰ পৰা আমি বাকী দ্ৰব্যখিনি গ্ৰহণ কৰি থাকোঁ তেতিয়াহ'লে হৃদয়ত থকা ভগৱন্তই আপোনাক মোক ভাল পাব নাই এতিয়া সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন একাদশ স্কন্ধত সিদ্ধান্ত দিছে যে যদুকুলৰ শিৰোমণি হ'ল ভগৱন্ত কৃষ্ণ আৰু তেৰাৰ বংশধৰ হৈও এজন যাদৱ সেনা 100জন স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰতকৈও শক্তিশালী তেনেকুৱা এজন
যাদৱ সেনা বাৰুণী সুৰা পান কৰাৰ বাবে তেওঁলোক কৃষ্ণৰ বংশধৰ হৈও মৃত্যুবৰণ কৰিব লগা হৈছিল, ধ্বংস হ'ব লগা হৈছিল। সেই বাৰুণী সুৰা কি জানে? বৰুণ গছৰ পৰা নিৰ্মিত সেই ৰসক বাৰুণী সুৰা বুলি কয়। আৰু সাম্প্ৰতিক আমাৰ সমাজ ব্যৱস্থাত সেই বাৰুণী সুৰাভাগ হ'ল আহোমৰ ভাষাত আপং পানী বুলি কয়। আৰু সেই আপং পানী, যাক আমি সহজতে সাজ বুলিও কোৱা যায়, সেই পানীকণ যদি প্ৰত্যেক দিনাই আমি এই শৰীৰটোত ভৰাই থাকোঁ, তেতিয়াহ'লে ভগৱন্ত ঈশ্বৰ কৃষ্ণই আপোনাক মোক কৃপা কৰিব, শৰীৰটোক দাঙি ধৰিব নে শৰীৰটোক অধোগতিৰ ফালে দিনে দিনে লৈ যাব? সকলোৱে আমি কথাখিনি বুজি পাওঁ। গতিকে ব্যৱস্থাটো যিহেতু শাস্ত্ৰসন্মত, গতিকে সেই শাস্ত্ৰসন্মত ব্যৱস্থাৰ মাজলৈ নোসোমাই আমি কেৱল পৰম্পৰাগতভাৱে কৰিবলৈ ক'লে কাৰণে কৰাটো আমাৰ অজ্ঞানতা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যে সেই ব্যাস তুমি শুনা, বিনা কাৰণত তুমি পশু পক্ষীৰ প্ৰাণবিলাক হৰণ কৰি ব্যৱস্থাটো পালন কৰা নিয়মটোক ধৰ্ম বুলি যে সমাজত প্ৰচাৰ কৰিলা, জীৱৰ মাজত প্ৰচাৰ কৰিলা, এইটোৱে হ'ল বেয়া কৰ্ম, গৰিহিত কৰ্ম। গতিকে নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি বেদৰ তত্ত্ব মৰ্ম বুজি নাপালা ব্যাস। স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে শংখ চাগ। যিসকল মনুষ্য স্বাভাৱিকতে বিষয়ত আসক্তি হৈ থাকে, যিসকলৰ স্বভাৱটো স্বাভাৱিকতে লম্পট, সেইসকলে স্বৰ্গলৈ যাব পাৰিম বুলি স্বাভাৱিকতে হাঁহ, পাৰ, ছাগলী, কুকুৰা, গাহৰি আদিবিলাক সেই ব্যৱস্থাটো সময়ে সময়ে পালন কৰে। আৰু গীতা শাস্ত্ৰত সিদ্ধান্ত দিছে খুব সুন্দৰভাৱে। আপোনাসবে জানে অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণই অষ্টম অধ্যায় আৰু নৱম অধ্যায়ত খুব সুন্দৰভাৱে কৈছে, এৰাম ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ, ফুৰে পুৰা মাছ খাই। এই শৰীৰটোত পৰমাত্মা সোমাই থকালৈকে আমি আত্মা বুলি কওঁ। শৰীৰটোক ইংৰাজীত বডি বুলি কয়। যেতিয়াই পৰম আত্মা ওলাই গুচি যায়, তেতিয়া শৰীৰটোৰ নাম কি হয়? বিদেহ। এই দেহটোৰ নাম বিদেহ। বি মানে নাই, দেহ মানে শৰীৰ। শৰীৰটো নাইকিয়া হৈ যায়, যাক ইংৰাজীত বডি বুলি কৈ আছিলোঁ। পৰমাত্মা আছিল আৰু পৰমাত্মা ওলাই গ'ল, এই শৰীৰটোক ডেড বডি বুলি কোৱা হয়। কওঁনে আমি ডেড বডি বুলি? তাৰমানে মৃত শৰীৰ বুলি ঘোষণা কৰোঁ। আৰু আত্মাটোক কি বুলি কওঁ? ইয়াত থাকিলে পৰমাত্মা, ওলাই গ'লে কি বুলি কওঁ? প্ৰেতাত্মা বুলি কওঁ। প্ৰেত আত্মা, প্ৰেতাত্মা। এতিয়া সেই প্ৰেত আত্মা আপোনাৰ মোৰ পিতৃ আছিল, এই শৰীৰত থকালৈকে আত্মা হৈ আছে। আৰু অতীৱ গুণ বিশিষ্ট হোৱাৰ কাৰণে পৰমাত্মা বুলি আমি কৃষ্ণ বুলি কৈ সেৱা কৰিছোঁ ইজনে সিজনক। আৰু যেতিয়াই শৰীৰটোৰ পৰা ওলাই গ'ল, সি প্ৰেত আত্মা হৈ গ'ল, প্ৰেতাত্মা। সেই প্ৰেতাত্মাৰ অৰ্থে ভূত প্ৰেতগণ পূজে যিটো জন, ভূতক প্ৰেতক পায়। আপুনি মই যদি তেওঁলোককে ছমাহৰ মূৰত ছমহীয়া, বছৰেকৰ মূৰত বছৰেকীয়া পাতি পাতি থাকোঁ, তেতিয়াহ'লে আমিও মৰাৰ পাছত আমি তেওঁলোকৰ লগত থাকিবলৈ পাম। তেওঁলোকে কি খায়? মদ্য মাংস তেজ বলি খাই ফুৰে। ভূত প্ৰেতগণে সদায় বলি খায়, পূজা খায়। গতিকে আমিও গৈ সেই শৰীৰত অৱস্থান কৰি সেই লোকত থাকিবলৈ পাম। কিন্তু মুহুৰৰ ৰূপক চিন্তে যিটোজন মুহুৰৰ স্বৰূপ পায়, যিজনে মোৰ ৰূপ চিন্তা কৰে, কৃষ্ণক চিন্তা কৰি থাকে। ঈশ্বৰ কৃষ্ণ অৰ্জুনক কৈছে, যিজনে মোৰ চিন্তাত সৰ্বতি সময় অৱস্থান কৰি থাকে, তেওঁৰ মোৰ ৰূপটো লাভ কৰিব পাৰে। প্ৰমাণ কংস, প্ৰমাণ অজামিল, প্ৰমাণ দেৱঋষি নাৰদ, প্ৰমাণ দস্যু ৰত্নাকৰ। দস্যু ৰত্নাকৰে মৰাম মৰাম বুলিহে কৈছিল। এটা সময়ত ৰাম নাম উচ্চাৰণ হ'ল, উত্তৰণ ঘটিল দস্যুৰ পৰা মহৰ্ষি আদি কবি বাল্মীকিলে, যিজনে ৰাম জন্ম হোৱা আগতেই ৰামায়ণ মহাকাব্য ৰচনা কৰিছে।
গতিকে আমি উৎকৃষ্টতম চিন্তাখিনি শাস্ত্ৰসন্মতে লৈ যদি জীৱন অতিবাহিত কৰোঁ সমস্ত জীৱৰ কল্যাণ হ'ব। ইয়াত কোনোবা মিচিং কৈৱৰ্ত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কোনো কথা নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে 240 ঘণ্টা অৰ্থাৎ 10 দিন। 240 ঘণ্টালৈকে এই শৰীৰটোৰ পৰা ওলাই যোৱা জীৱ আত্মা আপোনাৰ মোৰ এই মায়াময় সংসাৰখন ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্ট এই সংসাৰখনত যিসকলৰ লগত ইষ্ট মিত্ৰ কুটুম্ব পত্নী পুত্ৰ আদি সম্পৰ্কীয় এটা সম্বন্ধৰ মাজত আছিলোঁ, সেই সম্বন্ধটো 240 ঘণ্টালৈকে থাকে আৰু সেই ঘৰখনৰ পানী পোতাত সেই জীৱ আত্মা প্ৰকাশমান হৈ থাকে। যেতিয়ালৈকে পুত্ৰ কন্যা বা ইষ্ট মিত্ৰ কুটুম্ব ঈশ্বৰৰ নামেৰে তেওঁক বিদায় নিদিয়ে তেতিয়ালৈকে সংসাৰৰ পৰা তেওঁ মুক্তি নাপায়। আৰু যেতিয়া ঈশ্বৰৰ নাম আশ্ৰয় কৰি ইষ্ট মিত্ৰ কুটুম্বই গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি শাস্ত্ৰসন্মতে সেই ব্যৱস্থা পালন কৰে তেতিয়া সেই জীৱ স্বস্থানে গতি কৰে। এই সিদ্ধান্তটো শাস্ত্ৰত আছে, কিন্তু আমাৰ বাকীসকলে এই সিদ্ধান্তটো আশ্ৰয় নকৰি 10 বছৰমানৰ মূৰত নিয়ম এটা পালন কৰিবলৈ ৰৈ থকা হয়তো শাস্ত্ৰসন্মত নহয়। গতিকে সেই ব্যৱস্থাটো আমি শুদ্ধ আৰু অশুদ্ধ তাক চিন্তা কৰি বিচাৰ বিবেচনা কৰি সেই শুদ্ধটো পালন কৰি পিতৃক আমি মুক্তি দিয়াৰ অৰ্থে শাস্ত্ৰসন্মতে কৰ্ম কৰাটোৱে অতীৱ প্ৰয়োজন বুলি সিদ্ধান্ত দিছে। আৰু দেৱঋষি নাৰদে বেদব্যাসক এনেকৈ কৈছে যে যদি জ্ঞানী গণে তাংক কৰৈ নিবাৰণ। এটা সময়ত যদি কোনো জ্ঞানী পুৰুষে কয় হেৰ' ব্যাসে এইবিলাক শাস্ত্ৰত কৰিবলৈ ক'লে বুলি আমি নকৰোঁচোন দিয়া, ইমান মৰমেৰে এটা সুন্দৰ পাত্ৰত আমি যতনাই দিওঁ আহাৰ গাহৰিটোক হাঁহটোক পাৰটোক কুকুৰাজনীক, তাৰ পাছত 500 টকাৰ বিনিময়ত খচককৈ সেই কুকুৰাটো ছাগলীজনী গাহৰিটো আমি কাটি তাৰ মাংস আপুনি মই ভক্ষণ কৰোঁ, তাক আমি বলি দি দিওঁ। ইমান মৰম চেনেহত পুহোঁ ঘৰত, তাৰ পাছত সেইটোক আমি বলি দি দিওঁ। আমাক যদি আমাৰ সন্তানটোক শাস্ত্ৰত কৈ দিলেহেঁতেন তুমি বলি দিব লাগিব, আমি দিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। নিজৰ সন্তানটোক যদি কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলৈ দিয়ে আমি বিক্ৰী কৰিব পাৰিমনে? সেইটোও কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত সেই অবুজ প্ৰাণীটোৰ সন্তানটোক আমি কিয় অন্য এটা মাটিৰ মূৰ্তি বা এই শৰীৰৰ পৰা ওলাই যোৱা প্ৰেত আত্মাৰ সন্তুষ্টিৰ অৰ্থে কিয় আমি তাক বলি দিব লাগে, পূজা দিব লাগে? এইটো শাস্ত্ৰৰ বিৰোধ, এইটো কেতিয়াও শাস্ত্ৰসন্মত নহয়। সিদ্ধান্ত দিছে এনেকৈয়ে যদি জ্ঞানীগণে তাকো কৰেও নিবাৰণ। যদি কোনো জ্ঞানী পুৰুষে ইয়াক নকৰিবলৈ কয় তেতিয়া সেইজনক বাকীসকলে কি বুলি ক'ব জানা ব্যাস? বুলৈ উপালম্ভ কৰি বচন খণ্ডিত, তাক ইটিকিং কৰি উপলুঙা কৰি ক'ব কি বুলি? এইজনলৈ চোৱা বোলে কি হেৰ' ব্যাসে কৈ থৈ গ'ল এইবিলাক কৰিবলৈ, এইজন আকৌ ওলালে সেই ব্যাসতকৈ পণ্ডিত, এইজনে এইবিলাক নকৰিবলৈ ক'বলৈ। আমাৰ পূৰ্ব পৰম্পৰা ককাসকলে আজু ককাসকলে কৰি আহিছে আৰু আমি এইবিলাক নকৰিবলৈ এইজন ওলালেহি পণ্ডিত। এই বুলি সেই জ্ঞানীজনক এটা সময়ত ককৰ্থনা কৰিব সেই ব্যাস, এই বুলি বুজাই দিছে। আৰু পৰম্পৰা কৰ্মৰ বিষয়ে আপোনাসবে জানে, একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে, কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এনেকুৱা মহামূৰ্খ লোক আছে যিসকলে শাস্ত্ৰ বিচাৰ নকৰে, কেৱল পূৰ্ব পৰম্পৰা কৰ্মকে কৰি কৰি জীৱন অতিবাহিত কৰি থাকে। এতিয়া পূৰ্ব পৰম্পৰা কৰ্মৰ বিষয়ে আমি মাত্ৰ অকণমান চুই দিবহে বিচৰা হৈছে। আমাৰ শাস্ত্ৰসন্মত হয় নহয় আপোনাসবে জানিবই। বিয়া এখন বা কৰ্ম এটা কৰিবলৈ লোৱাৰ আগদিনা 9 পুৰুষৰ চাউল খোৱা কিবা এটা নিয়ম আছে, 14 পুৰুষৰ নিয়ম এটা কৰা ব্যৱস্থাটো আমাৰ সমাজত আছে। নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল কি বুলি? তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। এতিয়া আমি কেইটা পুৰুষ পালন কৰোঁ? 9 পুৰুষ। আমি কেইটা পুৰুষ পালন কৰোঁ? 14 পুৰুষ। নৃসিংহ মহাপ্ৰভুৱে প্ৰহ্লাদক কি বুলি কৈছিল? 21 পুৰুষ। তাৰমানে আমি 21 পুৰুষলৈকে যাব পৰা নাই, এই মাজতে নিয়ম এটা পালন কৰি আছোঁ। দ্বিতীয়তে আমি চিন্তা কৰিলে উত্তৰটো পাম, আমি কাৰ পুত্ৰ?
ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ হ'ল স্বয়ম্ভুৱ মনু, মানস পুত্ৰ। আৰু মনুৰ পুত্ৰসকলক মানুহ নামে শাস্ত্ৰই অভিহিত কৰিছে। আৰু আমাৰ পিতৃ হ'ল মনু, মনুৰ পিতৃ হ'ল ব্ৰহ্মা, সেই সূত্ৰে ব্ৰহ্মা হ'ল আমাৰ ককা। এতিয়া শাস্ত্ৰত উল্লেখ কৰিছে সুন্দৰভাৱে, ব্ৰহ্মা হৰ পুৰন্দৰ আদিদেৱ নিৰন্তৰ জাক সদা পশয় শৰণে আন আৰ নাহি ত্ৰিভুৱনে। ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতাই যাই সদায় চিন্তা কৰি থাকে, সেইজনেই হ'ল সমস্তজনাৰে বন্দনীয় পৰম আত্মা পিতৃস্বৰূপ কৃষ্ণ তত্ত্ব। তেওঁ ক'ত থাকে? বৈকুণ্ঠত। এতিয়া আমি ক'ৰ পৰা আহিলোঁ? পিতৃ যদি বৈকুণ্ঠত থাকে, আমাৰ ঘৰ হ'ল বৈকুণ্ঠ। এতিয়া আমি উভতি ক'লৈ যাব লাগিব? বৈকুণ্ঠলৈ। তাৰমানে আহিছোঁ আমি বৈকুণ্ঠৰ পৰা। এতিয়া ইয়াত অনুষ্ঠান কৰি থাকোঁতে 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 ৰাতি যেতিয়া 1টামান বাজিলে, আৰু বিহু ফাংচন চাই আছোঁ, ৰাতি 2মান বাজিল। তাৰপাছত ঘূৰি আহোঁতে তিনিআলিটোত যদি বাওঁফালে যাব লাগে নিজৰ গাঁওখনলৈ, যদি তিনিআলিটোৰ পৰা সোঁ চাইডে গুচি গৈ বেলেগ এঘৰ গৃহস্থী ঘৰত সোমাই দুৱাৰত ঢকিয়াই থাকোঁ, ৰাতি 2 বজাত সেই গৃহস্থই উঠি আপোনাক মোক কি কৰিব বাৰু? চোৰ বুলি বান্ধিব, মাৰিব। তাৰমানে নিজৰ ঘৰখনলৈ নগৈ অন্য এখন ঘৰত সোমাই নিজৰ ঘৰখন পাহৰি যদি অন্য এখন ঘৰত সোমাওঁ, তেতিয়াহ'লে সেইখন গৃহস্থৰ গৃহস্থীয়ে আপোনাক মোক স্বাভাৱিকতে অপদস্থ কৰিব, মাৰধৰ কৰিব। ঠিক তেনেকৈ আমাৰ পিতৃ হ'ল পৰমাত্মা কৃষ্ণ, আমি আহিছোঁ বৈকুণ্ঠৰ পৰা, আমি যাব লাগিব বৈকুণ্ঠলৈ। যদি ভুলক্ৰমে নৰকলৈ যাওঁ, মাৰ খোৱাটো স্বাভাৱিক। যদি ভুলক্ৰমে স্বৰ্গলৈ যাওঁ, সেইখনো আমাৰ গৃহ নহয়, সেইকাৰণে তাতো মাৰ খোৱাটো স্বাভাৱিক। গতিকে আমাক শাস্ত্ৰই বাটটো দেখুৱাই দিছে, আহিছা বৈকুণ্ঠৰ পৰা, যাব লাগিব বৈকুণ্ঠলৈ। কৰ্ম এইকেইটা, ভাৱনা এইকেইটা, নিয়ম এইকেইটা পালন কৰা, ইয়াত নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে অৱস্থান কৰি থকা ধ্ৰুৱ সত্য ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰিবা। সুন্দৰভাৱে দৰ্শন দিছে। আমি এই নিয়মটো পালন কৰাটোৱে অতীৱ প্ৰয়োজন। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ, পূজা পাৰ্বণ নাই গোৱা। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ, হৰি নাম বুলি কৈছে। দেৱ হবে গুপ্ত কৰিলে কৰি কপট, সেই চল কপট কৰি লুপ্ত কৰা হৰি নাম কৃপালু শ্ৰীমন্ত শংকৰে বেকত কৰি জীৱৰ কল্যাণ সাধনৰ অৰ্থে আমি সমস্ত কলিযুগৰ মনুষ্যক দৰ্শন দি দিলে। আৰু সকলোৱে উত্তম শাস্ত্ৰ মহাভাগৱত যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে বুজি পাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। এই বুলি আছে নি? নাই। তেতিয়াহ'লে ভাগৱত শুনিলে দান দক্ষিণা এৰিব লাগিব। যদি ভাগৱত কীৰ্তন কৰিছোঁ, আশ্ৰয় কৰিছোঁ কৃষ্ণ নাম ভক্তি, তেতিয়াহ'লে আমি দান দক্ষিণা এৰিব লাগিব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ। এই বুলি ক'লে নি? নাই কোৱা। তাৰমানে পূজা পাৰ্বণ এৰিব লাগিব। ইহাৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ বুলি ক'লে নি? নাই কোৱা। এইটো এৰিব লাগিব। সিদ্ধান্ত দিলে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। এতিয়া মাত্ৰ হৰি নাম, গতিকে হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। আমি যদি ভকত হ'লোঁ, তেতিয়াহ'লে হৰি নাম হ'ব আমাৰ ভকতি। যদি আমি ভকত হ'লোঁ, তেতিয়াহ'লে আমাৰ ভকতি দান দক্ষিণা নহয়, আমাৰ ভকতি শ্ৰাদ্ধ পিণ্ড নহয়, আমাৰ ভকতি পূজা পাৰ্বণ নহয়, আমাৰ ভকতি যাগ যজ্ঞ নহয়। পঞ্চম স্কন্ধ চতুৰ্থ স্কন্ধত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ দশ প্ৰচেতসগণৰ আগত, এই ৰাম বৃথা কথা কৈ কৃষক মৰহ, শাস্ত্ৰৰ তত্ত্ব নধৰি
ভোজনী সৰাধে একোকে নবাধৈ কৃষক নুবুলি হৰি। এই বৃথা কথাবিলাক পাতি পাতি কেলে এনে জীৱনটো অধোগতি কৰাইছা? শাস্ত্ৰৰ তত্ত্বটো ধৰা, ভোজনী সৰাধৰ পাছত দৌৰি নুফুৰিবা, কাৰণ এইবিলাক শাস্ত্ৰসন্মত নহয়। কোন ভাগৱতে ভোজনী সৰাধে নেওজ মানজি, আক পঢ়িবা ক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোনভাগী পদে ক'লে ভোজনী দিয়া, শ্ৰাদ্ধ পিণ্ড দিয়া, তেতিয়া জীৱৰ কল্যাণ হ'ব। এই কথাকেইটা ক'লে সেই কথাকেইটা যিসকলে পালন কৰি আছে সেইটো নিয়ম শুনিব নোৱাৰে, কাণত ঠহৰ ঠহৰকৈ ধৰে। এইকেইটা নিয়ম ইমান দিনে পালন কৰি আছোঁ, এইটো আকৌ আহিলে ভাগৱতৰ এইবিলাক নিয়ম ক'বলৈ, তৎক্ষণাত সেই অনুষ্ঠানৰ পৰা লাহেকৈ তলমূৰকৈ উঠি গুচি যায়। ভাগৱতৰ সত্য শুদ্ধ মাৰ্গটো আশ্ৰয় নকৰে। সুন্দৰভাৱে প্ৰকাশ কৰিছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিণ্ড দিব লাগে পিতৃৰ অৰ্থে। শাস্ত্ৰই কৈছে, সেইকাৰণে আমাৰ পিণ্ড দিয়া ব্যৱস্থাটো আছে। পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পিণ্ডটোৰ নাম হ'ল ঈশ্বৰ সেৱা। এইটোহে শাস্ত্ৰই কৈছে। সেই নদীৰ কিনাৰত গৈ ডুং কেইটামান সজাই সজাই সেই নিয়মটো কৰিবলৈ আমাক পিণ্ড বুলি শাস্ত্ৰই এবাৰো নাই কোৱা। গতিকে চিন্তা আমি সুন্দৰভাৱে কৰিলেহে আমি ইয়াৰ উত্তৰটো পাম। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্ব পাই যেই সেইজন। প্ৰাণজিৎ নামৰ শৰীৰটোৰ নিচিনা ক্ষীণমিন ঘটিয়াম বাটিয়াম কোনোবাই কৈ থকা কথা নহয় ভাগৱত ভাগ। ভাগৱত শাস্ত্ৰ স্বয়ং ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নিজ মুখৰ বাণী। আমি সন্তানস্বৰূপ জীৱৰ অধোগতি হ'ব বুলি জানিয়ে ভগৱন্তই এই বাটটো আমাক দি থৈ গৈছে। এই ৰামে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বকালে এই ৰাজ্যত ভক্তি নাছিল বুলি কৈছে, আৰু ইয়াত নানা দেৱ দেৱতাক পূজা অৰ্চনা বলিদান প্ৰক্ৰিয়াৰ জৰিয়তে মনুষ্য আশ্ৰয় কৰি কৰি মনুষ্য নামৰ জীৱ ক্ৰম অনুসাৰে অধোগতি হৈছিল। আৰু আমি মনুষ্য নামৰ জীৱ যিহেতু ভগৱন্তৰ সন্তান, সেইকাৰণে ভগৱন্তই চিন্তা কৰিছে, লোকতল গৈল কলি পাপসাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰিব কুণ্ঠত। তেওঁৰ সন্তান জীৱ আমি অধোগতি হোৱা দেখি ভগৱন্তই বৈকুণ্ঠত চিন্তা কৰি আছে। আপোনাৰ মোৰ গাঁওখনত আপোনাৰ মোৰ সন্তানটো যেতিয়া বিপথে পৰিচালিত হয়, যেতিয়া মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাব, ডিষ্টিংশ্যন পাব, তেতিয়া গাঁৱৰ সকলোৱে ক'ব আমাৰ গাঁৱৰ ল'ৰা বুলি। কয়নে বাৰু? মাক দেউতাক ক'ৰবাতে থাকে, আমাৰ গাঁৱৰ ল'ৰা, আমাৰ অঞ্চলৰ ল'ৰা, তেওঁ ঘৰৰ কাষতে মোৰে ভতিজা, সকলোৱে গৌৰৱ কৰোঁ। যেতিয়া ৰাতি 11 বজাত ইটুপি ধৰি ধলং পলংকৈ গালি পাৰি পাৰি আহিব, আৰু এইটো কাৰ ল'ৰা, তেতিয়া মাক দেউতাকক গালি পাৰিব। পাৰেনে বাৰু?